আৰম্ভ কৰিছো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এবাৰ কৈ দিছো আকৌ এবাৰ পৰিমিতিত তোমালোকে কি পঢ়িব লাগিব জানানে অকল কালি আৰু পৰিসীমা কালি আৰু পৰিসীমা কাৰ পঢ়িবা জানা অকল কাৰ পঢ়িবা আয়ত বৰ্গ আৰু ত্ৰিভুজৰ এই বৃত্ত সমান্তৰিক এইবোৰ পঢ়িব নালাগে কেৱল কি পঢ়িব লাগিব আয়ত বৰ্গ আৰু ত্ৰিভুজৰ কালি আৰু পৰিসীমা অকল এই তিনিটাৰ কালি আৰু পৰিসীমা পঢ়িলেই হ'ব কাৰ পঢ়িব লাগিব আকৌ এবাৰ শুনি লোৱা বৰ্গ আয়ত আৰু ত্ৰিভুজ কি পঢ়িব লাগিব কালি আৰু পৰিসীমা ঠিক আছে বাকি এই বৃত্ত সমান্তৰিক আয়তন এইবোৰ তোমালোকে পঢ়িব নালাগে ঠিক আছে একদম খুব মন দি লৈ পেলাই তোমালোকে মই যি কিটা কলো অকল সেই কিটাই পঢ়াম বাকি বৃত্ত সমান্তৰিক এইবোৰত তোমালোকৰ সময় অপব্যৱহাৰ কৰাৰ সময় নাই এতিয়া হয় নাই আমি কি আলোচনা কৰিম পৰিমিতি আলোচনা কৰিম গটিকে মই কৰি দিয়াৰ আগতে তোমালোকে এই যে প্ৰশ্নটো এটো আমাৰ প্ৰথম প্ৰশ্ন আজিৰ প্ৰথম প্ৰশ্নটো গটিকে এই প্ৰথম প্ৰশ্নটোত কি কৈছে এই সা দিয়া অংশখিনিৰ তোমালোকৰ কালি উলিয়াবলৈ দিছে কালি মানে কি কোনখিনি জায়গা আগুৰি আছে হেখিনিয়ে কালি হয় নহয় তো এই গুটেইখিনি তোমালোকৰ কালি উলিয়াবলৈ দিছে গটিকে তোমালোকে অংকটো কৰি মোক উত্তৰটো কমেন্টত দিয়া তাৰ পিছতে মই কৰি দিম তোমালোকে প্ৰথমতে কমেন্টত দি জনোৱা কি হ'ব তাৰ পিছত মই তোমালোকক কৰি দিম তেতিয়াহে তোমালোকে নিজে কৰিলে গম পাবা কিমান পাৰিছা কিমান নাই পাৰা যেতিয়া তোমালোকক এনেকে চিত্ৰ এটা দিব তেতিয়া তোমালোকে কি কৰিবা জানানে চিত্ৰটোৱে কি গঠন কৰিছে যিহেতু আমাক বৰ্গ আয়ত আৰু ত্ৰিভুজৰে কালি আৰু পৰিসীমা উলিয়াব দিব গতিকে তোমালোকে প্ৰথমতে ভাবি লবা চাই লবা যে এই চিত্ৰটোৰ পৰা বৰ্গয়ে হ'ব নে আয়তে হ'ব মানে চিত্ৰটোক ভাগ ভাগ কৰি দিবা এটা কেনেকে ভাগ ভাগ কৰিবা তোমালোকে মন দিয়া সোৱা এই চিত্ৰটো যদি মই ভাগি ভাগি দিও তেনেহলে কি হ'ব জানানে সোৱা মন কৰিবা এইখিনি পৰ্যনলৈকে কি হ'ব এইখিনি আৰু এইখিনি ঠিক আছে এতিয়া মন কৰা এই চিত্ৰটো কেনেকে হ'ব পাৰে মই অকন বুহা হৈছো মোৰ হাতটো অকমান লৰে হেতু কাৰণে সিধা সিধি নহয় সাগে দেই লাইনটো হোৱা নাই তো তোমালোকে লাইন কিটা সিধা সিধি হ'ব খালি দেই এই ছবিটো এনেকেও হ'ব পাৰে এনেকে তিনটা আছে তিনিটা কি আছে একিটাটো বৰ্গ যেন দেখা নাই চাৰিওটা বাহু সমান নহয় দুটা দুটা বাহু সমান হয় না গটিকে তিনিটা আয়ত আছে হল মন কৰা আমি এই ছবিটোকে এইখিনিতে কাট কৰি দিলো কেচি এখন লৈ তোমালোকে ভাবি লোৱা এখন কি এখন কাগজ বুলি ভাবি লোৱা কাগজ বুলি ভাবি আমি এই টুকুৰাটো এইখিনি একদম সিধা সিধি এনেকে কাটি দিলো সিধা সিধি কাটি দিওতে এটো এটা টুকুৰা হৈ গল এটো এটা টুকুৰা হৈ গল তলত এটো টুকুৰা থাকি গল মানে আমি এনেকুৱা তিনটা টুকুৰা পাই গলো ঠিক আছে কি পাই গলো তিনিটা টুকুৰা পাই গলো নিজে ইমাজিন কৰা এই পৰিমিতিৰ সদায় তোমালোকে কি কৰিব পাৰিব লাগিব ইমেজিন কৰিব পাৰিব লাগিব বা কল্পনা কৰিব পাৰিব লাগিব যে চিত্ৰটোত কি আছে হয় নাই হয়নে তো ইমাজিন কৰোতে তোমালোকে কি পালা তিনিটা পালা হয়নে এইখিনিতে কাটি দিয়া লগে লগে আমি তিনিটা চিত্ৰ পালো হয় এতিয়া এইখিনি পা এইখিনিলে ইয়াৰ জোখটো কি হ'ব 5 cm দিয়ে থোৱা আছে হয় নে নহয় এটো কি হ'ব 5 cm হ'ব তো এটো 5 cm এ হ'ব হয় তাৰ পিছত এইখিনি পা একনলে কিমান বুলি কৈছে 1 cm এইখিনি কিমান হ'ব 1 cm বুলি কৈছে ঠিক আছে এইখিনি 1 cm বুলি কৈছে গটিকে এটো আয়তৰ এইখিনিও 1 cm আৰু এটো আয়তৰ এইখিনিও 1 cm হল এতিয়া আমাৰ প্ৰবলেমটো কোড আহি যাব এইটো উলিওৱাত আহি যাব হয় এইটো উলিওৱাত আমাৰ প্ৰবলেমটো আহিবই নালাগে কিয় আহিব নালাগে সোৱা এইখিনি পা এইখিনিলে কি দি থৈছে 3 cm বুলি দি থৈছে হয় 3 cm বুলি দি থৈছে এইখিনিলে কি দিছে এইখিনিৰ পৰা এইখিনিলে 4 cm বুলি দিছে মন কৰা এইখিনিৰ পৰা একদম এইখিনিলৈকে 4 cm বুলি দিছে
তাৰপিছত আমি এইকণ কাটি দিছোঁ হয়নে এইকণ কাটি দিছোঁ 4ৰ পৰা এইকণ কাটি দিছোঁ এইকণ মানে কিমান আছিল 1 সেন্টিমিটাৰ আছিল গতিকে 3 সেন্টিমিটাৰে হ'ব এই গুটেইটো আছিলে 4 4ৰ পৰা এককণ কি কৰি দিছোঁ কাটি দিছোঁ গতিকে কি হ'ব এখিনি 3 সেন্টিমিটাৰে হ'ব গতিকে এইটো আয়ত আৰু এইটো আয়তৰ দিঘ কিমান পালো 3 প্ৰস্থ কিমান পালো 1 এইটো আয়তৰো কিমান দিঘ পালো 3 হয় প্ৰস্থ কিমান পালো 1 হয় গতিকে কালি কিমান হ'ব দিঘ পূৰণ প্ৰস্থ আয়তৰ কালি 3 সেন্টিমিটাৰ স্কয়াৰ এটো কিমান 3 সেন্টিমিটাৰ স্কয়াৰ হয়নে এতিয়া এটো আয়তৰ প্ৰস্থ কিমান পাই আছো আমি 5 দিঘ কিমান পাই আছো 1 গতিকে কালি কিমান হ'ব 5 সেন্টিমিটাৰ স্কয়াৰ আমাক উলিয়াব কি দিছিল এই গুটেইটোৰে কালি উলিয়াবলৈ দিছিলে গতিকে আমি এটোৰো পালো একনৰো পালো এতিয়া আমি কি কৰিব লাগিব এই 3 যোগ 5 যোগ কৰিব লাগিব হয় যোগ কৰিলে কি হ'ব 3 এ 6 6 এ 5 11 সেন্টিমিটাৰ স্কয়াৰ গতিকে আনসাৰটো আমাৰ কি হ'ব এটো অপচন এ এই অপচন বিলাক চাওতে তোমালোকে খুব ভালকে চাবা দেই অকল সংখ্যাটোৱে নহয় এককটো ভালকে চাবা চোৱা মন কৰা এই অপচন ডিত কি আছে সেন্টিমিটাৰ কিউব আছে এটো সেন্টিমিটাৰটো কিউব নহয় সেন্টিমিটাৰ স্কয়াৰ মানে বৰ্গ সেন্টিমিটাৰ গতিকে কি হ'ব অপচন এ টো হ'ব এতিয়া গম পালানে এনেকে চিত্ৰৰ যদি কালি উলিয়াবলৈ দিয়ে আমি চিত্ৰটো প্ৰথমতে ভাগ কৰি আমাৰ হিচাপত বৰ্গ আয়ত বা ত্ৰিভুজ হিচাপে আমি তাক বনাই লম হল গতিকে এনেকে কৰিব লাগিব তোমালোকে পাৰিছাই বাৰু কৰিব